हेलो एवरीवन আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ জৱাহৰ নৱোদয় বিদ্যালয় বৰপেটা হৰবুক বৰপেটা ওকে জৱাহৰ নৱোদয় বিদ্যালয় ক্লাছ 11 ৰ কাৰণে ইতিমধ্যে নোটিফিকেশন আহিছে যে সায়েন্সত 16 মানে 16টা সিট খালি আছে ভ্যাকেন্সি আছে আৰু আৰ্টছত হিউম্যানিটিছত 12টা সিট ভ্যাকেন্সি আছে আৰু ক্লাছ 11 যিবোৰ ষ্টুডেন্টে 2025 বৰ্ষত ক্লাছ 10 পাস কৰিছে সেইবোৰ ষ্টুডেন্টৰ কাৰণে এই ভ্যাকেন্সি আৰু বৰপেটাত এডমিশন লবলৈ হলে তুমি বৰপেটাৰ ষ্টুডেন্ট হ'ব লাগিব মানে বৰপেটাৰ কোনো এখন কলেজ স্কুলত ক্লাছ 10 পাস কৰা হ'ব লাগিব 2025 বৰ্ষত সেইবোৰ ষ্টুডেন্টে এপ্লাই কৰিব পাৰিব আৰু টোটালি মেৰিট বেসিছত সিলেকশন হ'ব পার্সেন্টেজ তোমাৰ যিমান পার্সেন্টেজ হাই তোমাৰ সিলেকশন হোৱাৰ চান্স হিমান হাই ওকে জৱাহৰ নৱোদয় বিদ্যালয় হৰবুকত ক্লাছ 11 ৰ কাৰণে এডমিশন ইতিমধ্যে স্টার্ট হৈ গৈছে এডমিশনৰ এপ্লাই 10 তাৰিখ লাষ্ট ডেট 10 আগষ্ট লাষ্ট ডেট ক্লাছ 11 ৰ এডমিশনৰ কাৰণে সায়েন্সত 16টা সিট বাকি আছে আৰু আৰ্টছত 12টা সিট বাকি আছে তুমি বৰপেটা ডিস্ট্ৰিক্টৰ যদি হোৱা দেন হৰবুকত থকা জৱাহৰ নৱোদয় বিদ্যালয় জেএনবি বৰপেটাত তুমি এপ্লাই কৰিব পাৰিবা ফৰ ক্লাছ 11 তাতে 11 এণ্ড 12 পঢ়িব পাৰিবা আৰু লাষ্ট ডেট এপ্লাই লাষ্ট ডেট হয় 10 আগষ্ট ওকে তোমালোকে জৱাহৰ নৱোদয় বিদ্যালয় যেটো বৰপেটা ওয়েবসাইট আছে তাতেও তোমালোকে লিংক পাবা এপ্লাই কৰাৰ তাৰে পৰা এপ্লাই কৰিব পাৰা আৰু যদি এনেকুৱা ষ্টুডেন্ট আছে যদি এপ্লাই কৰিব মন আছে ক্লাছ 10 দিছা কমেন্টত জনাবা 100% মই গুগল ফৰ্ম দি দিম তোমালোকে সেই ফৰ্মখন ফিল আপ কৰিলেই হৈ যাব গুগল ফৰ্ম এখন আছে গুগল ফৰ্মৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে সেই ফৰ্মখন ফিল আপ কৰিলেও হৈ যাব নাইবা বৰপেটা জেএনবি বৰপেটাৰ ওয়েবসাইট আছে ওয়েবসাইটত গৈও এপ্লাই কৰিব পাৰিবা জৱাহৰ নৱোদয় বিদ্যালয় হৰবুক বৰপেটা অনলি বৰপেটাৰ ষ্টুডেন্টে এপ্লাই কৰিব পাৰিব ফৰ ক্লাছ 11 এডমিশন সায়েন্সত 16টা সিট আছে আৰু আৰ্টছত 12টা সিট আছে আৰু প্লিজ যিবোৰ ষ্টুডেন্টে চাই আছা প্লিজ শেয়াৰ কৰি দিবা তোমালোকৰ ভাইটি ভন্টি যদি এনেকুৱা আছে ক্লাছ 11ত এবাৰ এডমিশন লৈছে 10 পাস কৰি হিয়তৰ কাৰণে এইটো ভাল নিউজ বা গুড নিউজ ওকে জৱাহৰ নৱোদয় বিদ্যালয় হৰবুকত থকা যিখন জেএনবি তাতে 16 আৰু 12 সিট ভ্যাকেন্সি আছে ওকে থ্যাংক ইউ এভরিওয়ান ভিডিওটো প্লিজ শেয়াৰ কৰিবা